ছিক্স শিডিউলৰ বিষয়ে আজি অঞ্চলৰ মানুহখিনি ভালেখিনি আকৌ জানিব লগা আছে। আমাৰ ৰাজনীতিৰ পথাৰত পলিটিকেল মেন বিলাকে যেনেকুৱা ধৰণৰ ইয়াৰ ইন্টাৰপ্ৰিটেশ্যন বিলাক দি পেলাই ৰাইজক জনাই আছে, ইয়াৰকৈ আৰু বেছি বহুত জানিব লগা কথা আছে, যিখিনি কথা নেকি আমাৰ ৰাইজে এতিয়ালৈকে জানাৰ পৰা বঞ্চিত হৈছে। কাৰ্বি আংলঙৰ যিটো ছিক্স শিডিউল সেইটো খুব আমাৰ অসমৰ ভিতৰতে চবতকে পুৰণা যিহেতু এটা ছিক্স শিডিউল ব্যৱস্থা হয়। আৰু এই অঞ্চলৰ বসবাস কৰা আমাৰ জাতি জনগোষ্ঠীৰ নেতা বন্ধুসকলে যেনেকুৱা ধৰণৰ তেখেতসকলে অভিজ্ঞতা লাভ কৰিব পাৰিছে, আজি আমাৰ বড়োলেণ্ড অঞ্চলৰ নেতাবিলাকে আকৌ বহু বছৰ হয়তো লাগিব তেওঁলোকৰ সমানে সমানে জানিবৰ কাৰণে। আমি আমাৰ এই অঞ্চলৰ ট্ৰাইবেল জনগোষ্ঠীৰ যিটো ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আমাৰ অস্তিত্ব, আমাৰ পৰিচয় ৰক্ষা কৰাৰ স্বাৰ্থে যিটো আন্দোলন কৰিছিলো, এই আন্দোলনৰ পৰিসমাপ্তি ঘটাবৰ কাৰণে আমাৰ অল্টাৰনেটিভ এটা ৰাজনৈতিক ব্যৱস্থাপনা বিচাৰি পেলাই ছিক্স শিডিউলটো যিটো দিয়া হৈছিল বা গ্ৰহণ কৰা হৈছিল, আৰু এই ছিক্স শিডিউলৰ দ্বাৰা দি আজি আমাৰ 22টা বছৰ আমাৰ এই অঞ্চলৰ যিটো শাসন ব্যৱস্থা এটা চলাই থকা হৈছে, ইয়াৰ দ্বাৰা দি আমাৰ অঞ্চলখনৰ গোটেই দৃশ্যটো সলনি হৈ গৈছে। আমাৰ এই অঞ্চলত ছিক্স শিডিউল গঠন হোৱাৰ আগত যেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থা আছিলে, উন্নয়নৰ দিশত ক'বলৈ গ'লে একোৱেই নাছিলে। শিক্ষা অনুষ্ঠান, স্বাস্থ্যৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থা, সেইবিলাকতো আপোনাসকলে চবেই জানে। এই অঞ্চলৰ মানুহবিলাকে অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছিল, চাকৰি তাকৰি নোপোৱা হৈছিল। আমাৰ ভাল ভাল পদবীত থকা অফিচাৰ বা সৰু পোষ্টত থকা যিবিলাক কৰ্মচাৰী এই অঞ্চলত বহুত কম আছিলে। এতিয়া ছিক্স শিডিউল আমাৰ অঞ্চল ইয়াত চৰকাৰ এটা আমাৰ হোৱাৰ পিছত যেনেকুৱা ধৰণৰ আজি প্ৰায় ক'বলৈ গ'লে এটা এটা গাঁৱত আজি 5জন 6জনকৈ চাকৰিয়াল আছে। এইখিনি সুবিধা আমি পাইছো। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী বিলাকে দিছপুৰত গৈ পেলাই আমাৰ কন্ট্ৰাক্ট টিকা নানান ধৰণৰ কাম বিলাক কৰাটো ইমান সহজ নহয়। আমি পাত্তা নাপাওঁ, আমাক তাতে তেনেকুৱা ধৰণৰ সুবিধাও নিদিয়ে, পাত্তাও নিদিয়ে। কিন্তু BTC চৰকাৰ ছিক্স শিডিউল এৰেঞ্জমেণ্ট আমাৰ নিজৰ হাততে যিহেতু থাকি গ'ল, ইয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতী সকলে চাকৰি নাপালেও জীয়াই থাকিবৰ কাৰণে কন্ট্ৰাক্ট টিকা কাম কৰিবৰ কাৰণে যিহেতু এটা ব্যৱস্থা পালে, সুবিধা পালে, যথেষ্ট আমাৰ ল'ৰা ছোৱালী বিলাকৰ মাজত এতিয়া আপোনালোকে দেখা পাব এই ধৰণৰ কেপিটেল টকা পইচা বা পুঁজি থকা ব্যক্তি বহুত ওলাইছে, আৰু কাম দাম যিহেতু কৰি আছে, সুবিধাখিনি পাইছে। এইবিলাক চব আমাৰ ইয়াত ছিক্স শিডিউল অহাৰ পাছৰ যিখিনি সুবিধা সেইটো আপোনালোকে দেখা পাইছে। আৰু শৈক্ষিক দিশত চাব আপোনালোকে আন্তঃগাঁথনি নাছিলে, ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান আহি গ'ল, ইউনিভাৰ্চিটি, CIT, মেডিকেল কলেজ, আজি বহুখিনি আমাৰ ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান বিলাক আমাৰ মাজতে হৈ গ'ল, যিটো নেকি আমাৰ মাজত আছিলে। আৰু সেইবিলাকত গৈ পেলাই শিক্ষা ল'বৰ কাৰণে গ'লে আমাৰ মানুহবিলাকে যথেষ্ট নিৰ্যাতিত হৈছিলে, হাৰাশাস্তি হ'ব লগা হৈছিলে। আৰু ইয়াত আমি এতিয়া নিৰ্ভয়ভাৱে নিজৰ জাগাত নিজৰে অনুষ্ঠান হিচাপে শিক্ষা দীক্ষা উচ্চ শিক্ষা ল'বৰ কাৰণে সুবিধা পাইছো। এইবিলাক এতিয়া ছিক্স শিডিউল আমাৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ কাৰণে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে গ্ৰহণযোগ্যতা থকা এটা বেষ্ট এৰেঞ্জমেণ্ট হিচাপে যিহেতু আমি পাইছো, আজি ইয়াৰ বিষয়ে আকৌ আমি ভালকে জানিব লাগিব। আৰু ইয়াত কিবা যদি আমাৰ ছিক্স শিডিউলটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে, ছিক্স শিডিউলৰ প্ৰটেকশ্যনৰ কাৰণে আমি যদি আকৌ ব্যৱস্থা ল'ব লাগে, আমি টাইম টু টাইম এই ধৰণৰ এটা ক'ত লেখনা আছে, ক'ত আমাৰ সুৰুঙা আছে, ক'ত আকৌ আমাৰ ঠিক হৈছে হোৱা নাই, সেইবিলাক আমি আৱিষ্কাৰ কৰিবৰ কাৰণে প্ৰয়োজন আছে। আৰু টেমিনাৰ পাতাৰ দ্বাৰা দি সেইবিলাক গোটেইখিনি ওলাই পৰিব, আৰু সেইটো আমি বিচাৰো। বাহিৰৰ পৰা এক্সপাৰ্ট বিলাকে আহি যেনেকুৱা ধৰণৰ ইহঁতে দেখুৱাই দিব, আমাক যেনেকুৱা ধৰণৰ সুবিধাখিনি কৰিবৰ কাৰণে ৰাস্তা উলিয়াই দিব, সেইখিনি আমি ফল' কৰি কাম কৰি যাম। আমি চবৰে সহায় বিচাৰিম, চবৰে সহযোগিতা আমি বিচাৰিম। পখেৰা গ্ৰামৰ চায়েন্স কলেজটো অতিকৈ দৰকাৰী এটা বিষয়, আৰু এই চায়েন্স ষ্ট্ৰীমৰ ইয়াত খুলিবৰ কাৰণে মই অসম বিধানসভাৰ মজিয়াত কেইবাবাৰ উত্থাপন কৰিছো, আলোচনাও কৰিছো, মুখ্যমন্ত্ৰীৰ লগতো কৰিছো, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰিছো, কিন্তু আজিলৈকে পূৰণ হোৱা নাই। সময়ত নিশ্চয় পূৰণ হ'ব। বহুখিনি সমস্যা আছে, এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে নিশ্চয় চৰকাৰে আজিলৈকে তেনেকুৱা ধৰণৰ এটা সুবিধা পোৱা নাই। তেখেতসকলৰ ফালৰ পৰাও ইয়াত চায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰিবৰ কাৰণে বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, মুখ্যমন্ত্ৰীও ৰাজহুৱাভাৱে ঘোষণা কৰিছে, কিন্তু বাস্তৱত আজিলৈকে সেইটো পূৰণ কৰিব পৰা নাই। কিন্তু মই ভাবো যিহেতু এইটো এটা চৰকাৰৰ মুৰব্বীৰ প্ৰতিশ্ৰুতি আৰু অসম বিধানসভাত বাৰে বাৰে চৰ্চিত হোৱা এটা বিষয়, সেই হিচাপে এতিয়া পখেৰা গ্ৰামৰ চায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ বিষয়টো মই ভাবো পলম হ'ব পাৰে, কিন্তু এদিন হলেও ইয়াত পূৰণ হ'ব, ইন্ট্ৰডাকশ্যন হ'ব। আমি মাত্ৰ ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব, আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, আমাৰ আৱাজ আমি জোৰদাৰ ভাৱে ৰাখিব লাগিব। আৰু যিসকল ইয়াৰ প্ৰতিনিধি আছে, উপযুক্ত মঞ্চত এইবিলাক কথা উত্থাপন কৰি পেলাই চৰকাৰৰ ওপৰত প্ৰেছাৰ দিয়াৰ ব্যৱস্থা প্ৰতিনিধি বিলাকৰ পৰা থাকিব লাগিব। ময়ো এতিয়া যিহেতু এডুকেশ্যন বিভাগক চম্ভালিছো BTCত, গতিকে মোৰ ফালৰ পৰা মই এতিয়া আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ তাতে চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওচৰতে হওক বা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ওচৰতে হওক, BTC গভৰ্ণমেণ্টৰ এটা সিদ্ধান্ত হিচাপে এটা প্ৰপ'জাল মই পঠিয়াই দিম। সোনকালে যাতে
ইয়াত ছায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰা হয়